আনুমানিক 4:30 মান বাজিছে, 4:30 মান হৈছে যে মই ঘৰত যাওঁ। মোৰ ঘৰত ছবিউল ৰহমান ওৰফে মইনা আছে আৰু ঘৰত কোনো নাই। তেতিয়া মই কিবা এই পোষ্ট অফিচত দিব লগা পইচা অলপ মানে ওলোৱাৰ কাৰণে মই মিছেছক ফোন মাৰিলোঁ যে মোৰ পইচাখিনি যোৱাকালি দিয়া, ক'ত ৰাখিছা, মই অফিচত দিব লাগে। তেখেতে ক'ল কি যে এই গডৰেজত আছে। মই তেতিয়া গডৰেজলৈ মানে পইচাটো উলিয়াৰ কাৰণে গ'লোঁ, দেখা পাওঁ গডৰেজৰ মোৰ দৰ্জাবিলাক খোলা আছে। মই সেই সময়তে আৰু লগে লগে মই মিছেছক ফোন কৰি ক'লোঁ যে এটা কাম কৰা মানুহ ইয়াতে আছে, তো এনেকৈ দৰ্জা সজাবিলাক খুলি থৈ গৈছা, সোণা আছে, পইচা আছে, আনুমানিক মোটামুটি 1.5 লক্ষাধিক টকা আছিল। সেই পইচাখিনি লোৱাৰ কাৰণে মই গৈছিলোঁ। যাই যেতিয়া দেখা পালোঁ, মই একদম মানে মিছেছক অলপ ধমকি দিলোঁ যে এনেকৈ খুলি ৰাখিছা, এটা কাম কৰা মানুহ আছে। তেতিয়া তাই ক'ল কি যে মইতো খুলি ৰখা নাই, দৰ্জা মাৰা আছিল। মই বোলো নহয়, চাবি লাগি আছে, দৰ্জা খোলা খাই আছে, তই ৰখা নাই। মাকে ভাবিল যে ছোৱালীজনীক খুজিছে, ছোৱালীজনীক সুধিলে, ছোৱালীজনীও ৰখা নাই। লগে লগে মই মিছেছক মাতি দিলোঁ যে আহচোন, চাই ল। এতিয়া তাই যেতিয়া চাই দেখে যে আমাৰ তাতে মানে বাকী সোণবিলাক আছে, কিন্তু এটা নেকলেছ থোৱা এটা মানে সুকীয়া এটা বক্স আছিল, সেই বক্সটো মানে তাতে আমি পোৱা নাই। এই নোপোৱাৰ ফলত মিছেছে মানে চিঞৰিবলৈ ধৰিলে যে মোৰ সোণবিলাক কোনোবাই লৈ গ'ল। মই কাষৰ আমাৰ ভাইটি দেউতাক মাতি আনিলোঁ। সেই সময়ত ছফিউল ৰহমান মোৰ ঘৰতে আছিল, আৰু যি সময়ত মই আহি পাইছোঁ সেই সময়ত তাক মই অকলে পাইছোঁ। তাতে মোৰ মিছেছ পথাৰত আছিল, ছফিউল ৰহমানো মোৰ মিছেছৰ লগতে কাম কৰি আছিল। মোটামুটি আমি কালি যেতিয়া আমি প্ৰথম মানে বস্তুটো দেখা পাই মিচিং হোৱা মানে ধাৰণা কৰিছোঁ, তেতিয়া আনুমানিক মোৰ মানে তাতে নেকলেছ 4-5 ডালমান আছিল, আৰু বাকী সোণবিলাক চাইডত আছিল, কিন্তু সেইবিলাক পাইছোঁ মই, কেৰু টেৰু আছিল। খালি বক্সটোত আমি আনুমানিক 8-10 লাখ টকা হ'ব। মোটামুটি 4ডাল নেকলেছ আছিল আৰু সৰু চেইন আছিল। কিন্তু আমি উদ্ধাৰ কেনেকৈ মানে আমি যেতিয়া এই মানে হৈ লাগিল, মানুহবিলাক আহিল, অহাৰ পিছত ছবিউল ৰহমান নামৰ মানুহজন মোৰ ঘৰতে আছিল, আৰু সেই কাম কৰিবলৈ আহিলে সদায় এখন মোনা লৈ আহে। কালি যেতিয়া সি আছিল, মই তাৰ লগত কথা পাতোতে মোনাখন মোৰ সেই চেল্ফত আছিল, কিন্তু যেতিয়া আমাৰ হৈ লাগিল তাৰপিছত তাৰ মোনাখন তাতে গায়ব হ'ল। তাৰ মোনাখন তাতে নাই। সি তাৰ পৰা নি বেলেগ মানে এটা মানে ঠাইত, সুকীয়া ঠাইত সি ৰখাৰ ব্যৱস্থা কৰিছিল। যদিও আমি মানে সোণা হেৰাইছে, তাক আমি ডাইৰেক্ট ধৰিব পৰা নাই। আমাক তাৰ লগত এটা ভাল চিনাকি আছে, আমাৰ ঘৰত আহা আছে, বা মোৰ এটা ঘৰুৱা সি লগোৱা বুলি ক'ব পাৰি। কিন্তু তথাপিতো যদি কোৱা মানে তাক সন্দেহ কৰা হৈছে। মই তাৰ বেগখন মানে চাই আছোঁ, ক'ত ৰাখছে, ক'ৰবাত মানে ভৰাই ৰাখিব পাৰে, কিন্তু তাৰ বেগখন পোৱা নাই। লাষ্টত সেনেকৈ মানুহ এটা দুটা কৰি মানুহ ভৰি গ'ল। কিছুমানে সুধিলে যে কাই কাই আছিল, বোলে ঘৰত ইয়ে আছে আৰু কোনো নাই, ইয়াকে ধৰ। তাৰপিছত ইয়াত বাদে কোনো নেনে। তেতিয়া তাক আমি সোধা পোছা কৰিম বুলি কৰোঁতে সি ওলাই বেগখন এই বাটৰ পৰা লৈ আহিল। তাৰপিছত তাক আমি বাৰে বাৰে সুধি আছোঁ যে কিবা যদি তোৰ ভুল হৈছে, তই লৈছা, আমাক কৈ দিয়া যে আমি একো নকৰোঁ, তাক মাৰধৰ নকৰোঁ, কেছ নকৰোঁ। মোৰ মিছেছে তাৰ ভৰিত ধৰিছে যে মানে মইনা, তই যদি কিবা নিচা ভুল কৰছা কো, লাগিলে তোক 10-5 হাজাৰ টকা মই আৰু দিম, কিন্তু তই যদি নিচা বা ক'ৰবাত যদি ধৰাৰ ভয়তে মনাৰ পৰা উলিয়াই পেলাই দিছে, আমাক কৈ দিয়া। সি নাই, স্বীকাৰ নাকাৰিলে। কালি তাৰমানে সি ক'ব খোজে কেতিয়াবা আৰু মানে ৰৈ যায়। বাকী মানুহবিলাকো আহিল, হয়তো কোনোবাই কিবা কৰিব, মই সেই ভয়তে মানে সৰহোক আৰক্ষীক খবৰ দিলোঁ, আৰু আৰক্ষীক মই কালি চমজাই দিলোঁ সন্দেহবশতঃ। গতিকে তাৰপিছত আমি ছাৰহঁতৰ লগত কথা পাতিলোঁ, যে ছাৰহঁতক ডিটেইলছ কোৱাৰ পিছত কালি ক'লে যে ছাৰে, যিহেতু সি মোনাখন ঠাইৰ পৰা নোহোৱা কৰিছে বা ক'ৰবাত লুকাই থৈছিল, গতিকে মোনাত হয়তো সি বস্তুটো ভৰাই ৰাখিছিল। গতিকে সি ধৰা পৰাৰ ভয়ত বা তাৰ লগত পালে হয়তো কোনোবাই তাক আক্ৰমণ কৰিব, বা সি হোৱাৰ ভয়ত, প্ৰমাণিত হোৱাৰ ভয়ত সি হয়তো ক'ত পেলাই দিব পাৰে, আপোনালোকে চাব। আৰু সেই নাই নাই নাই, কালি আমি তাক বাৰে বাৰে সুধি আছোঁ, বহু মানুহে সুধি আছে, সি মানুহজনে মাত নিদিয়ে, একদম প্ৰতিবাদ কৰা নাই, একো কৰা নাই, মানে একদম পুৰা ষ্ট্ৰং হৈ আছে। সি বহুবাৰ সুধিলে, একবাৰ কয় মই নিয়া নাই। উদ্ধাৰ মানে তাৰপিছত কালি আমি আৰক্ষীয়ে যেনেকৈ আমাক বুদ্ধি দিলে যে আপোনালোকে অলপ সি ক'ৰবাত দলিয়াই পেলাব পাৰে, চাব। আমি সেই মৰ্মে আজি ৰাতিপুৱা আমাৰ খুৰী, মোৰ মিছেছ, মোৰ ছোৱালীজনী আটাই মিলি তাৰমানে আমাৰ চৌপাশ যিমান দূৰ সম্ভৱ যাতে সি আমাৰ ঘৰৰ পৰা দলিয়াই দিব পাৰে, সেনে ঠাইবিলাক আমি নিৰীক্ষণ কৰিলোঁ। আৰু কৰাৰ পিছত যি ঠাইত তাৰ মোনাখন আছিল, সেই মোনাখন থোৱাৰ পৰা অলপমান লগতে মানে গেটখনৰ লগতে মোৰ হাঁহৰ গঁৰাল আছে, সেই হাঁহৰ গঁৰালত কিছুমান যাৱতীয় বস্তু সিয়ে ৰাখে, সি জানে আমাৰ সেইবিলাক কাম সিয়ে কৰে। সেই এটা উৰল আছিল, উৰলটোত আজি ৰাতিপুৱা আমি সেই বক্সটো আমি পাইছোঁ, যিটো মানে বক্সত আমাৰ সোণখিনি আছিল। আৰু তাৰপিছত মই লগে লগে আমাৰ সৰহোক আৰক্ষীক খবৰ দিলোঁ যে ছাৰ, আপোনালোকে কোৱা ধৰণে মই এই বস্তুখিনি ৰাতিপুৱা আজি মানে বিচাৰি থাকোঁতে আমাৰ এই হাঁহৰ গঁৰালটোৰ উৰালৰ মানে তলত আমি বক্সটো পালোঁ। তাৰপিছত সৰহোক আৰক্ষী গৈ এখেতক আমাৰ সন্দেহ আমি যি কৰিছোঁ আছামী ছবিউল ৰহমান ওৰফে মইনা, এখেতক লগত লৈ গৈছে, আৰু লৈ গৈ বস্তুখিনি তাৰ পৰা লৈ আহিছে। এতিয়া আমি বিচাৰোঁ
যে যিহেতু আমি তাক ইমান মৰমত ৰাখিছোঁ, কালি বাৰে বাৰে আমি ৰিকুৱেষ্ট কৰিছোঁ যে যদি কিবা ভুল হৈছে তুমি কোৱা, যদি কিবা তোমাৰ ভুল হৈছে অজানিতে তুমি আমাক কৈ দিয়া, মই ক্ষমা কৰিম। কিন্তু যিটো দেখা পালোঁ সিটো আমাৰ ওচৰত এবাৰো ক্ষমা নুখুজিল বা সি দৃঢ়, এতিয়াতো আমাৰ বিশ্বাস। গতিকে সি মোৰ তাতে খালি কৰাই নহয়, হয়তো আগতে এনেধৰণৰ কাম সি কৰিব পাৰে। গতিকে সি মানে একদম মানে কালি প্ৰাথমিক এই কাম কৰা বুলি আমি ক'ব নোৱাৰোঁ। হয়তো আৰু তদন্ত কৰিলে ক'ৰবাত হয়তো আৰু সি কেতিয়াবা মোৰ ঘৰতে হয়তো কিবা বেলেগ কৰিব পাৰে, আমি গম পোৱা নাই। কিন্তু কালি হয়তো যদি মই দৰ্জাখন খোলা দেখা নাপাওঁ, কালিও আমি তাক ধৰিব নোৱাৰোঁ।